নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আজি 25 জুন অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটাও খবৰ আহি পৰিছে এই মুহূৰ্তত জনাইছো এটা গুৰুত্বপূৰ্ণ খবৰ কেৰালাত শিক্ষাৰ্থীৰ মাচুল বৃদ্ধিক কেন্দ্ৰ কৰি তীব্ৰ উত্তেজনাময় পৰিৱেশৰ সৃষ্টি হৈছে চৰকাৰে মদ কোম্পানীক কৰ ৰেহাই দি শিক্ষাৰ্থীৰ ওপৰত মাচুল বৃদ্ধিৰ বোজা জাপি দিছে আৰু এইদৰে কেৰালাত শিক্ষাৰ্থীৰ মাচুল বৃদ্ধিক কেন্দ্ৰ কৰি তীব্ৰ উত্তেজনাৰ সৃষ্টি হৈছে পৰৱৰ্তী খবৰটো হৈছে 702 নাগৰিকক হত্যা সাগৰত পৰি নিৰুদ্দেশ হৈছে 900 গৰাকীকৈ লোক এই মুহূৰ্তত এটা বিগ ব্ৰেকিং নিউজ গৃহযুদ্ধত বিধ্বস্ত হৈ পৰিছে চুবুৰীয়া ৰাষ্ট্ৰ ম্যানমাৰ জনতা বাহিনীৰ নিখংসতাই জোকাৰিছে সমগ্ৰ বিশ্ব ব্ৰেকিং নিউজ এই মুহূৰ্তত 6 মাহত 702 গৰাকী নাগৰিকক নিৰ্মমভাৱে হত্যা কৰা হৈছে 224 গৰাকী মহিলা সহ 153 শিশুক হত্যা কৰা হৈছে সাধাৰণ নিৰ্বাচনৰ পাছতে ম্যানমাৰত হিংসা বিদ্ৰোহী সাংগঠনিক নিষেধ কৰিবলৈ এই হত্যালীলা দুমাহত দুখনকৈ প্ৰদেশত মিছাইল আক্ৰমণ বিদ্ৰোহী সংগঠনৰ শিবিৰত একাধিকবাৰ আক্ৰমণ জনতা বাহিনীৰ আক্ৰমণত মৃত্যু হৈছে নিৰীহ লোক ৰোহিংগিয়া শৰণাৰ্থী শিবিৰতো জনতাৰ আক্ৰমণ এটা বিগ নিউজ এই মুহূৰ্তত জনাইছো প্ৰাণৰ ভয়ত ম্যানমাৰ এৰি পলায়ন কৰিছে ৰোহিংগিয়াই নাৱেৰে বংগোপসাগৰৰ পাৰ হোৱাৰ চেষ্টা চলাইছে বংগোপসাগৰত পৰি নিৰুদ্দেশ হৈ পৰিছে 900 গৰাকী ৰোহিংগিয়া ৰাষ্ট্ৰসংঘৰ প্ৰতিবেদনত বিস্ফোৰক তথ্য প্ৰকাশ পাইছে জনতা বাহিনীৰ নিকংসতাই জোকাৰিছে সমগ্ৰ বিশ্ব জনাইছো আন এটা খবৰ যিকোনো মুহূৰ্ততে 5 জিলালৈ ভয়ংকৰ বানপানী হোৱাৰ সম্ভাৱনা অসমৰ 5খন জিলালৈ হাই এলাৰ্ট জাৰি কৰা হৈছে যিকোনো মুহূৰ্ততে ভয়ংকৰ বানৰ আশংকা প্ৰকাশ কৰা হৈছে এটা বিগ ব্ৰেকিং নিউজ অসমৰ 5খন জিলালৈ হাই এলাৰ্ট জাৰি কৰা হৈছে গুৰুত্বপূৰ্ণ খবৰ 5খন জিলালৈ ইতিমধ্যে এলাৰ্ট জাৰি কৰা হৈছে যিকোনো মুহূৰ্ততে বান আহিব পাৰে ধেমাজি লখিমপুৰ বিশ্বনাথ শোণিতপুৰ লগতে নামনি অসমৰ ধুবুৰী জিলালৈ ইতিমধ্যে হাই এলাৰ্ট জাৰি কৰা হৈছে এনডিআৰএফ এছডিআৰএফ এইচডিআৰএফৰ সকলোকে জৰুৰীকালীন সংস্থাক সতৰ্কতা অৱলম্বন কৰিবলৈ নিৰ্দেশ দিয়া হৈছে মুখ্যমন্ত্ৰীৰ নিৰ্দেশত উচ্চ সতৰ্কতা জাৰি কৰিছে ৰাজ্য চৰকাৰে মুকলি কৰি দিয়া হৈছে এনএইচপিচিৰ স্পিলৱে গেটু লখিমপুৰত ৰঙা নদীৰ জলপৃষ্ঠ ভয়ংকৰভাৱে বৃদ্ধি পাইছে ডাঙৰ খবৰ এই মুহূৰ্তত অৰুণাচলত ডাৱৰ বিস্ফোৰণত ৰঙা নদীয়ে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে লখিমপুৰ ৰঙা নদী আৰু নাও বৈচাৰ শ গাঁও এতিয়া জলমগ্নৰ আশংকা নিয়োগে খুলিছে কেইবাখনো গেট আগবঢ়াইছো পৰৱৰ্তী খবৰ সৈয়দ বকিল আজাদ হুছেইন হাসিনা বানু সুগ্ৰা বানুৰ সৈতে অঘটন এই মুহূৰ্তত এটা বিগ ব্ৰেকিং নিউজ নদীত বাগৰি পৰিছিল যাত্ৰীবৰ্তী বাহন লগে লগে ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে এটা বিগ নিউজ বাহনখনত আছিল 4 গৰাকীকৈ যাত্ৰী সৈয়দ বকিল সাজাদ হুছেইন হাসিনা বানু সাগৰা বানু ভয়ংকৰ দুৰ্ঘটনাত মৃত্যু হৈছিল সৈয়দ বাকিৰৰ বৰ্তমানেও সন্ধানহীন সাজাদ হুছেইন হাসিনা বানু আৰু সাগৰু বানুৰ অব্যাহত আছে নদীখনত ইতিমধ্যে উদ্ধাৰ অভিযান ড্ৰাগছ নদীত উঠি গৈছে বাহনখন লাডাখৰ ড্ৰাগছত সংঘটিত হৈছে এই ভয়ংকৰ দুৰ্ঘটনা পৰৱৰ্তী খবৰ ইৰাণৰ ওচৰত হাৰ মানিলে আমেৰিকাই ডোনাল্ড ট্ৰাম্পক উচতনি ইৰাণৰ এটা আন্তঃৰাষ্ট্ৰীয় ডাঙৰ খবৰ এই মুহূৰ্তত জনাইছো শান্তি চুক্তি মানেই ইৰাণৰ সন্মুখত আমেৰিকাৰ পৰাজয় ইছলামাবাদ চুক্তি আমেৰিকাৰ বাবে এক পৰাজয়
ইৰাণৰ চৰ্ত মানিহে চুক্তি সম্পন্ন কৰিলে আমেৰিকাই। গুৰুত্বপূৰ্ণ খবৰ, শান্তি চুক্তিক আমেৰিকাৰ পৰাজয় আখ্যা দিলে ইৰাণে। ইৰাণৰ সংসদৰ অধ্যক্ষ বাঘেৰ গালিবাফৰ বিস্ফোৰক মন্তব্য। আমেৰিকাই পৰাজয়ৰ কথা কৈ ডনাল্ড ট্ৰাম্পক উচতনি ইৰাণৰ। আনফালে শান্তি চুক্তিৰ পাছতে ইৰাণক দুৰ্বল আখ্যা ডনাল্ড ট্ৰাম্পৰ। ইৰাণে প্ৰথমবাৰলৈ আমেৰিকাক ইমান সন্মান দিছে বুলি মন্তব্য ডনাল্ড ট্ৰাম্পৰ। ট্ৰাম্পৰ মতে প্ৰথমবাৰলৈ কোনো আমেৰিকাৰ ৰাষ্ট্ৰপতিক ইৰাণে সন্মান দিছে। ইৰাণে আমেৰিকাৰ প্ৰতিটো চুক্তি মানি লৈছে। শান্তি চুক্তিৰ পাছত আমেৰিকা ইৰাণৰ মাজত শীতল যুদ্ধ। শান্তি চুক্তি মানেই ইৰাণৰ সন্মুখত আমেৰিকাৰ পৰাজয়। ইছলামাবাদ চুক্তি আমেৰিকাৰ বাবে এক পৰাজয়। ইৰাণৰ চৰ্ত মানিহে চুক্তি সম্পন্ন কৰিলে আমেৰিকাই। শান্তি চুক্তিক আমেৰিকাৰ পৰাজয় আখ্যা দিছে ইৰাণে। পৰৱৰ্তী খবৰটো হৈছে আয়াতুল্লাহ আলী খামেনিৰ জানাজাত উপস্থিত থাকিব ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। ইৰাণৰ ৰাষ্ট্ৰপতিয়ে জনাইছে নিমন্ত্ৰণ। দিনটোৰ সবাতোকৈ ডাঙৰ খবৰ, 4 জুলাইৰ পৰা আৰম্ভ হ'ব আয়াতুল্লাহ আলী খামেনিৰ জানাজা। আৰু আয়াতুল্লাহ আলী খামেনিৰ জানাজাত উপস্থিত থাকিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। জানাজা কাৰ্যসূচীলৈ নিমন্ত্ৰণ জনাইছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক। ইৰাণৰ ৰাষ্ট্ৰপতি মাছুদ পেজেছকিয়ানে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক দিছে নিমন্ত্ৰণী পত্ৰ। ৰাজকীয়ভাৱে জানাজা সম্পন্ন কৰা হ'ব আয়াতুল্লাহ খামেনিৰ। 4 জুলাইৰ পৰা আৰম্ভ হোৱা কাৰ্যসূচীৰ অন্ত পৰিব 9 জুলাইত। গুৰুত্বপূৰ্ণ খবৰ, 34 বছৰে ইৰাণক নেতৃত্ব দিয়া খামেনিৰ জানাজাত থাকিব 2 কোটি মুছলমান। 5 জুলাইত তেহৰানৰ দক্ষিণ প্ৰান্তত কুম চহৰত অনুষ্ঠিত হ'ব এই কাৰ্যসূচী। 9 জুলাইত খামেনিৰ গৃহ চহৰ মছহদত কবৰ দিয়া হ'ব খামেনিক। ইছলামিক ৰীতি নীতি অনুসৰি মৃত্যুৰ 24 ঘণ্টাৰ ভিতৰত কবৰস্থ কৰিব লাগে। যুদ্ধৰ বাবে 28 ফেব্ৰুৱাৰীত মৃত্যু হোৱা খামেনিৰ জানাজা হ'ব 9 জুলাইত। মৃত্যুৰ 4 মাহ পাছত সম্পন্ন হ'ব আয়াতুল্লাহ খামেনিৰ জানাজা। এতিয়াও বিশেষ পদ্ধতিৰে ৰাখি থোৱা হৈছে খামেনিৰ মৃতদেহ। বিশ্বক আচৰিত কৰি মৃত্যুৰ 4 মাহ পিছত জানাজা সম্পন্ন কৰিব ইৰাণে। খামেনিৰ জানাজাক লৈ সমগ্ৰ ইৰাণত এই মুহূৰ্তত হাই এলাৰ্ট জাৰি কৰা হৈছে। কেইবাখনো ডাঙৰ চহৰত অন্ত্যেষ্টিক্ৰিয়াৰ শোভাযাত্ৰা উলিওৱা হ'ব। 3 দিনীয়া ৰাজ্যিক শোক ঘোষণা কৰিছে ইৰাণ চৰকাৰে। আয়াতুল্লাহ আলী খামেনিক 28 ফেব্ৰুৱাৰীত আমেৰিকাই কৰিছিল হত্যা। পৰৱৰ্তী খবৰ, দিল্লীৰ পৰা অমৃতসৰ অভিমুখী যাত্ৰী ভৰ্তি বিমানত হাহাকাৰ। কিন্তু ভুল বশতঃ পাকিস্তানৰ আকাশ মাৰ্গত প্ৰৱেশ কৰিছে বিমানখনে। ডাঙৰ খবৰ, ইছলামাবাদ ভাৰতীয় বিমান দেখাৰ লগে লগে সৃষ্টি হৈছে আতংকৰ। এয়াৰ ইণ্ডিয়াৰ বিমানখন পদচ্যুত হৈ হঠাৎ গৈ পায় পাকিস্তান। লগে লগে বিমানখনলৈ পাক এয়াৰ ট্ৰেফিকৰ সতৰ্কবাণী পাইছে। পাইলটে গম পায় পাকিস্তানৰ কথা। লগে লগে বিমানখনে ইউ টাৰ্ণ লৈ ভাৰতীয় আকাশ মাৰ্গৰ ফালে গতি কৰে। 2025 এপ্ৰিল মাহৰ পৰাই ভাৰতীয় বিমানৰ বাবে পাকিস্তানৰ আকাশ মাৰ্গ বন্ধ। ভাৰতীয় বাণিজ্যিক আৰু সামৰিক বিমানৰ বাবে বন্ধ হৈ আছে আকাশ মাৰ্গ। পেহেলগাম আক্ৰমণৰ পাছৰ পৰা ভাৰত পাকৰ সম্পৰ্কৰ যথেষ্ট অৱনতি। পাকিস্তানৰ সীমান্তৰ ভিতৰতে 1.5 মাইলতকৈও অধিক প্ৰৱেশ কৰিছিল বিমানখনে। কাৰিকৰী বিজুতিৰ বাবে গতিপথত ব্যাঘাত বুলি জনাইছে পাইলটে। সীমান্ত পাৰ হৈ যোৱাৰ খবৰ পাই ভাৰততো লাগিছে হাহাকাৰ। উভতি অহাৰ পাছতো বিপদে লগ এৰা নাছিল AI 479 বিমানখন। জনাইছো আন এটা খবৰ, নিৰ্মীয়মান গুদামৰ ছাদ খহি 5 গৰাকীৰ মৃত্যু হৈছে। তাৰ বিপৰীতে 60 গৰাকীকৈ শ্ৰমিক ধ্বংসস্তূপত আবদ্ধ হৈ পৰিছে। এটা ডাঙৰ খবৰ এই মুহূৰ্তত জনাইছো।
নিৰ্মীয়মান গুদামৰ ছাদ খহি ভয়ংকৰ পৰিস্থিতিৰ এই মুহূৰ্তত সৃষ্টি হৈছে। ধ্বংসস্তূপত আবদ্ধ হৈ পৰিছে 60গৰাকীকৈ শ্ৰমিক। এই মুহূৰ্তত ডাঙৰ খবৰ জনাইছো, ধ্বংসস্তূপৰ মাজৰ পৰা মৰণ কাঠৰ চিঞৰ শ্ৰমিকৰ। বৰ্তমানলৈ 5গৰাকীকৈ লোকৰ মৃত্যু হৈছে। ধ্বংসস্তূপৰ মাজত সংকটজনক অৱস্থাত 50গৰাকীকৈ শ্ৰমিক, 13গৰাকীকৈ শ্ৰমিকৰ বৰ্তমানলৈকে উদ্ধাৰ হৈছে। গুদামটোত কংক্ৰিটৰ ডলাৰ কামত ব্যস্ত আছিল অৰ্ধশতাধিক শ্ৰমিক। যিকোনো মুহূৰ্ততে বাঢ়িব পাৰে মৃতকৰ সংখ্যা। কলকাতাৰ তৰাতলা পৰিবহণ ডিপোৰ সমীপতে এই ভয়ংকৰ ঘটনা সংঘটিত হৈছে। পৰৱৰ্তী খবৰটো হৈছে, মই কলিমাও মুখস্থ মাতিব পাৰো, জয় শ্ৰীৰামো ক'ব পাৰো, মিয়া বিলাক 1 নম্বৰৰ বদমাছ, আই লাভ ইউ মামা। মামা মামীক মই বহুত ভাল পাওঁ। অসমীয়া হিন্দুৱে মহিলাক যি সন্মান দিছে মুছলমানে নিদিয়ে। মা কামাখ্যাই মোক এটা পুত্ৰ সন্তান দিছে। কিয় হিন্দু ধৰ্ম গ্ৰহণ কৰিলে সৈয়দা ৰহমানে হিন্দু ধৰ্ম গ্ৰহণ কৰাৰ পাছতে একাংশ মিয়াই সৈয়দাক ভাবুকি দিয়াৰো অভিযোগ উত্থাপন হৈছে। জনাইছো পৰৱৰ্তী খবৰ, পাছপোৰ্ট কেৱল ভ্ৰমণৰহে নথি, নাগৰিকত্বৰ প্ৰমাণ নহয়, চৰকাৰৰ গুৰুত্বপূৰ্ণ ঘোষণা। এটা গুৰুত্বপূৰ্ণ খবৰ, ভাৰতত পাছপোৰ্ট কেৱল ভাৰতীয় নাগৰিককহে প্ৰদান কৰা হয়, যদিও নাগৰিকত্বৰ প্ৰমাণ নহয়। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে 14 সংখ্যক পাছপোৰ্ট সেৱা দিৱসত এই কথা স্পষ্ট কৰি দিছে। ভাৰতত পাছপোৰ্ট কেৱল ভাৰতীয় নাগৰিককহে প্ৰদান কৰা হয়, যদিও ই নাগৰিকত্বৰ প্ৰমাণ নহয়। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে 14 সংখ্যক পাছপোৰ্ট সেৱা দিৱসত এই কথা স্পষ্ট কৰি দিছে। মন্ত্ৰালয়ৰ মতে পাছপোৰ্ট হৈছে মূলতঃ আন্তঃৰাষ্ট্ৰীয় ভ্ৰমণৰ বাবে চৰকাৰে প্ৰদান কৰা এখন নথিপত্ৰ, অৰ্থাৎ হাতত পাছপোৰ্ট থকা মানেই কোনো লোক ভাৰতৰ নাগৰিক বুলি একেবাৰে প্ৰমাণিত নহয়। যিহেতু অনা নাগৰিকক পাছপোৰ্ট দিয়া নহয়, সেয়েহে এই কথাই এক আচৰিত পৰিস্থিতিৰ সৃষ্টি কৰিছে আৰু ছচিয়েল মিডিয়া এক্সত নাগৰিকত্বৰ প্ৰকৃত প্ৰমাণ কি সেই লৈ এক গভীৰ বিতৰ্কৰো সূচনা কৰিছে। পাছপোৰ্ট এখন পালেই সেয়া আপোনাৰ নিজা সম্পত্তি হৈ নপৰে। পাছপোৰ্টৰ পিছফালে স্পষ্টকৈ লিখা থাকে যে এইখন ভাৰত চৰকাৰৰ সম্পত্তি আৰু চৰকাৰে বিচাৰিলে যিকোনো সময়তে ইয়াক ঘূৰাই দিব পাৰিব। উল্লেখযোগ্য যে চলিত বৰ্ষৰ আৰম্ভণিতে উচ্চতম ন্যায়ালয়ে স্পষ্ট কৰি দিছিল যে আধাৰ কাৰ্ড নাগৰিকত্বৰ প্ৰমাণ নহয়, ই কেৱল পৰিচয়ৰ প্ৰমাণহে। ঠিক তেনেদৰে ভোটাৰ পৰিচয় পত্ৰকো নাগৰিকত্বৰ নথিপত্ৰ বুলি ধৰা নহয়। ই মূলতঃ পৰিচয় আৰু ঠিকনাৰ প্ৰমাণ, যিয়ে নিৰ্বাচনত ভোট দিয়াৰ অধিকাৰ দিয়ে। আন এটা খবৰ হৈছে ভাৰতীয় যাত্ৰীসকললৈ ডাঙৰ সকাহ। 27খন দেশত বিনামূলীয়া ভিজা আৰু 66খন দেশত ই ভিজাৰ সুবিধা। ভাৰতীয় নাগৰিকসকলৰ বাবে বিদেশ ভ্ৰমণ এতিয়া আগতকৈ বহুখিনি সহজ হৈ পৰিছে। শেহতীয়াকৈ লাভ কৰা তথ্য অনুসৰি এতিয়া ভাৰতীয় যাত্ৰীসকলে বিশ্বৰ 27খন দেশত কোনো ভিজা নোহোৱাকৈয়ে বিনামূলীয়া প্ৰৱেশ কৰিব পাৰিব। ভাৰতীয় নাগৰিকসকলৰ বাবে বিদেশ ভ্ৰমণ এতিয়া অতি সহজ হৈ পৰিছে। ইয়াৰ উপৰি বিশ্বৰ 47খন দেশে ভাৰতীয় নাগৰিকসকলক ভিজা অন এৰাইভেল, অৰ্থাৎ সেই দেশৰ উপস্থিত হোৱাৰ পিছত ভিজা দিয়াৰ সুবিধা প্ৰদান কৰিছে আৰু 66খন দেশত ভিজাৰ সুন্দৰ ব্যৱস্থা উপলব্ধ কৰা হৈছে। বিগত বছৰবোৰৰ তুলনাত এই সুবিধাসমূহ বহুখিনি বৃদ্ধি পাইছে, যিয়ে ভাৰতীয় যাত্ৰীসকলৰ বাবে বিদেশ ভ্ৰমণৰ দুৱাৰ আৰু অধিক মুকলি কৰি দিছে। ভাৰতত পাছপোৰ্ট বনোৱা আৰু ইয়াৰ সৈতে জড়িত সেৱাসমূহৰ ক্ষেত্ৰত এক অভূতপূৰ্ব পৰিৱৰ্তন দেখা গৈছে। বিগত 10 বছৰত সমগ্ৰ দেশতে পাছপোৰ্ট কেন্দ্ৰৰ সংখ্যা প্ৰায় 6 গুণ বৃদ্ধি পাইছে। যি সময়ত 10 বছৰ আগতে সমগ্ৰ দেশৰ মাত্ৰ 77টা পাছপোৰ্ট কেন্দ্ৰ আছিল, এতিয়া সেই সংখ্যা বৃদ্ধি পাই 545টা হৈছে।
এতিয়া সাধাৰণ ৰাইজে পাছপোৰ্ট সেৱা কেন্দ্ৰ আৰু ডাক ঘৰ পাছপোৰ্ট সেৱা কেন্দ্ৰসমূহৰ ৪৫ মিনিটতকৈও কম সময়ৰ ভিতৰত নিজৰ কাম সম্পূৰ্ণ কৰিবলৈ সক্ষম হৈছে। কেৱল আৰক্ষীৰ সত্যাপন প্ৰক্ৰিয়াটোক বাদ দি পাছপোৰ্টৰ বাকী সকলো প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিবলৈ এতিয়া মাত্ৰ ৬ দিনমান সময়ৰ প্ৰয়োজন হয়। চৰকাৰে জনোৱা অনুসৰি যোৱা বছৰ 10টা নতুন ডাকঘৰ পাছপোৰ্ট কেন্দ্ৰ খোলা হৈছিল আৰু এই বছৰো আন 10টা এনে কেন্দ্ৰ খোলা হ'ব। চৰকাৰে সদৰি কৰা তথ্য অনুসৰি কেৱল ২০২৫ বৰ্ষতে দেশৰ প্ৰায় ১.৫ কোটি পাছপোৰ্ট আৰু ইয়াৰ সৈতে জড়িত থকা জনসাধাৰণক প্ৰদান কৰা হৈছে, যাৰ ভিতৰত ১.৩৯ কোটি নতুন পাছপোৰ্ট জাৰি কৰা হৈছে। বিদেশ মন্ত্ৰালয়ে পাছপোৰ্ট সেৱাক অধিক উন্নত, স্বচ্ছ আৰু ডিজিটেল কৰাৰ বাবে ঘৰুৱা আৰু বৈদেশিক দুয়োটা স্তৰতে নতুন প্ৰযুক্তিৰ কাৰ্যসূচী ৰূপায়ণ কৰিছে। ইয়াৰ উপৰিও আন্তঃৰাষ্ট্ৰীয় সুৰক্ষা মানদণ্ড অনুসৰি নতুন চিপযুক্ত ই-পাছপোৰ্টৰ আৰম্ভণি কৰা হৈছে, যিয়ে যাত্ৰীসকলৰ সুৰক্ষা আৰু পৰিচয় ব্যৱস্থা অধিক মজবুত কৰিব।